নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 মে। আমাৰ প্ৰথম নম্বৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ। শিৱসাগৰত দলিচাত হল এবাৰ ৰাইজৰ দল। 26ত জাজি নৈ পাৰ কৰি খেদি দিব এবাৰ অখিল গগৈক। শিৱসাগৰত দলিচাত হল ৰাইজৰ দল। শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত নাজিৰা ডিমু শিৱসাগৰত বিজেপিৰ এবাৰ বৃহৎ জয়। আৰু 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে জাজি নদী পাৰ কৰি খেদি দিব অখিল গগৈক। বিধায়ক অখিল গগৈক লৈ তীব্ৰ সমালোচনা জিলা বিজেপিৰ সভাপতি বিতুপন ৰাংদিয়াৰ। বিৰোধীৰ ঐক্যৰ বেটি দলিচাত হোৱাৰ দিহে এবাৰ দাবমান। শিৱসাগৰত দলিচাত হৈছে এবাৰ ৰাইজৰ দল। শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত নাজিৰা ডিমু শিৱসাগৰত বিজেপিৰ বৃহৎ জয়। আৰু 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে জাজি নদী পাৰ কৰি অখিল গগৈক খেদা হ'ব বুলি মন্তব্য। আৰু বিধায়ক অখিল গগৈক তীব্ৰ সমালোচনা কৰিছে জিলা বিজেপি সভাপতি বিতুপন ৰাংদিয়াৰ। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। মাত্ৰ এটা ভোটৰ বাবে কপাল ফুলিল কংগ্ৰেছৰ প্ৰাৰ্থী খুৰছিদ আলমৰ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। এটা ভোটৰ বাবে কপাল ফুলালে কংগ্ৰেছৰ প্ৰাৰ্থী খুৰছিদ আলমৰ। মাত্ৰ এটা ভোটত জয় লাভ কৰিছে যুৱ প্ৰাৰ্থী খুৰছিদ আলমৰ। আৰু সোণাৰীগাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ পৰা জয়লাভ আৰু ৰাইজৰ হৈ কাম কৰাৰ প্ৰবল হেঁপাহ খুৰছিদৰ। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। ধুবুৰীত ফ্লপ হল ৰকিবুল ইউডিএফৰ উদ্যান। আৰু ধুবুৰীত ছুপাৰ ফ্লপ হৈছে এবাৰ ৰকিবুল হুছেইনৰ। ধুবুৰীৰ বেটি উচন হৈছে এবাৰ কংগ্ৰেছৰ উৎখাত কৰি ইউডিএফৰ উত্থান। আৰু ধুবুৰী সমষ্টিত জিলা পৰিষদৰ দুটাতকৈ কংগ্ৰেছৰ জয় আৰু দুটাত ইউডিএফৰ অজয়। আৰু গৌৰীপুৰ জিলা পৰিষদৰ দুটাত কংগ্ৰেছৰ অগ্ৰগতি আৰু এটাত ইউডিএফৰ জয় আৰু এটাত ৰাইজৰ দলৰ জয়। গোলকগঞ্জত এটাত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় বিজেপিৰ প্ৰাৰ্থী আৰু বিজেপিৰ এটাত জয় আৰু দুটাত কংগ্ৰেছৰ অগ্ৰগতি। আৰু বিলাহীপাৰাৰ 4টা জিলা পৰিষদতে বিজেপি জয় কৰিছে। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। যোৰহাটত নচলিল গৌৰৱ গগৈৰ মেজিক। বিজেপিৰ প্ৰদৰ্শনত কংগ্ৰেছৰ অৱস্থা তথ্য বয়স। আৰু যোৰহাটত নচলিল এবাৰ গৌৰৱ গগৈৰ মেজিক। বিজেপিৰ প্ৰদৰ্শনতে কংগ্ৰেছৰ অৱস্থা তথ্য বয়স। আৰু যোৰহাটত বিজেপিৰ মিত্ৰজোঁটৰ জয় আৰু 10খনকৈ আসনত বিজেপিৰ মিত্ৰজোঁটৰ জয়। যোৰহাটৰ জনতাই লগ এৰিছে এবাৰ গৌৰৱ গগৈৰ। যোৰহাটত নচলিল এবাৰ গৌৰৱ গগৈৰ মেজিক। যোৰহাটত ফুলিল এবাৰ পদুমৰ ফুল। এই মুহূৰ্তত জনাইছো আমাৰ 6 নম্বৰ খবৰটোলৈ। আমাৰ 6 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। শীঘ্ৰে অনুষ্ঠিত কৰা হ'ব IPLৰ পৰৱৰ্তী মেচসমূহ। IPLৰ অধ্যক্ষ অৰুণ ধুমালৰ বিশেষ টুইট। ভাৰত পাকিস্তানৰ যুদ্ধৰ বাবে বন্ধ হৈছিল মেচ। আজি IPL গভৰ্ণিং বৰ্ডৰ গুৰুত্বপূৰ্ণ বৈঠক। চৰকাৰৰ আলোচনাৰ অন্তত নিৰ্ধাৰিত হ'ব পৰৱৰ্তী সময়সূচী।